84 লক্ষ জনী অতিক্ৰম কৰি এই মানৱজনী লাভ কৰি আটাইতকৈ সৌভাগ্যৱান ৰূপে পৰিগণিত হৈছোঁ। দেৱতাসকলেও বাঞ্ছা কৰে মানৱ জন্ম পাবলৈ। যি সৃষ্টিকৰ্তা ব্ৰহ্মায়ো আশা কৰে মানুহ হ'বলৈ। কেলে মুক্তিৰ দুৱাৰখন হ'ল মানুহৰ জনী। এই মানৱজনীতহে মুক্তিৰ দুৱাৰখন আছে। গতিকে এই মুক্তিৰ অৰ্থটোৱে হ'ল জনম জনম শৰীৰ বন্ধনৰ পৰা আমি যে এই সংসাৰ চক্ৰত ঘূৰি ফুৰিছোঁ, এই সংসাৰ চক্ৰটোৱে হ'ল জন্ম আৰু মৃত্যু, আৰু শৰীৰ হ'ল দুখালয়ম। দুখৰ মন্দিৰ হ'ল এই শৰীৰটো। এই দুখৰ মন্দিৰৰ পৰা মুক্ত হৈ আমি পৰম সুখ, যাক বৈকুণ্ঠ বুলি কৈছে, আৰু ভাগৱতে সেই বৈকুণ্ঠৰ পৰিচয় দিছে। ন তদ্ভাসতে সূৰ্য শশাঙ্ক ন পাবকাহ যদ্গত্তা নিবৰ্তন্তে তদ্ধাম পৰমং মম। অৰ্থাৎ ভগৱত গীতাত কৈছে বৈকুণ্ঠৰ অৰ্থ হ'ল য'ত ভয় নাই, য'ত সংশয় নাই, য'ত জন্ম নাই, য'ত মৃত্যু নাই, য'ত কোনো জাগতিক পোহৰৰ প্ৰয়োজন নাই, তাত মাত্ৰ আছে আনন্দই আনন্দ। কেলে তাৰ প্ৰতিটো জীৱই হ'ল সচ্চিদানন্দ। আৰু বৈকুণ্ঠৰ চতুৰ্ভুজ মুক্ত জীৱন। গতিকে এই পৰম সত্যক আমি পাবৰ কাৰণে আমি সকলোৱে সক্ষম। এই কথাটোৱে আমাক ভগৱত গীতাই কৈছে। আমি প্ৰত্যেকেই সক্ষম। কেলে আমি মানৱ জনী পাই সৌভাগ্যৰ শিখৰত বহিছোঁ, আৰু আমাৰ এই সম্ভাৱনা আৰু সৌভাগ্য প্ৰত্যেকৰে আছে। এতিয়া আমি এই সম্ভাৱনা আৰু সৌভাগ্য থকাৰ পাছত আমি সংসাৰত কিয় কান্দি মৰিছোঁ? আমি যে সংসাৰত জন্ম মৃত্যুত ঘূৰি ফুৰিছোঁ, ল'ৰা ছোৱালীৰ কাৰণে কান্দিছোঁ, স্বামী ভাৰ্যাৰ পবিত্ৰ সম্বন্ধৰ মাজত কলুষিত ভাৱনাবোৰ সোমাই দিছোঁ। স্বামী ভাৰ্যাৰ যিটো পবিত্ৰ সম্বন্ধ, হৰ গৌৰী সম্বন্ধ, লক্ষ্মী নাৰায়ণৰ সম্বন্ধ, এইবোৰত আমাৰ যি বিষম ভাৱনা সোমাইছে, এইবোৰৰ পৰা আমি প্ৰেম, কৰোণা, দয়া, এইবোৰৰ আমাৰ জীৱনৰ মূল এইবোৰ প্ৰকাশ হ'ব লাগিছিল। এইবোৰক বাদ দি আমি হিংসা, কপটতা, ৰাগ, দ্বেষ, দম্ভ, অহংকাৰ, এইবোৰ হৈছে। সেইবোৰ নিৰাময় কৰিবৰ কাৰণে ভগৱত গীতাৰ জন্ম হৈছে, আৰু সেই কথাবোৰ বুজাবৰ কাৰণে আমাক ভগৱানে নৰৰূপে পৃথিৱীলৈ আহিছে। আৰু ভগৱানে যে লীলাবোৰ কৰিছে আমাক শিকাবৰ কাৰণে, আমাক বুজাবৰ কাৰণে, আৰু আমাক এই পৰম সত্যক দৰ্শন কৰাবৰ কাৰণে। নহ'লে ভগৱান পৃথিৱীলৈ কেলে আহিব? ভগৱান থাকে বৈকুণ্ঠত, জন্ম মৃত্যু ৰহিত এই পৰম দিব্য স্থানত। আকৌ জন্ম মৃত্যুৰে ভৰা এই দুখময় সংসাৰলৈ ভগৱান কিয় আহিব? ভগৱানৰ কাম নাই, ভগৱানৰ পাব লগা নাই, ভগৱানৰ লোভ নাই। আহে একমাত্ৰ মানুহক শিকাবলে, মানুহক শিকাবলে। গৰু, ছাগলী, কুকুৰ, মেকুৰী, ইতৰ প্ৰাণীক শিকাব লগা কিবা আছে জানো?
গৰু, ছাগলী, কুকুৰ, মেকুৰী, চৰাই, চিৰিকটি যিমানবোৰ প্ৰাণী আছে এওঁলোকক শিকাব লগা কিবা আছে জানো? একো নাই। শিকি আহে, এওঁলোক শিকি আহে। গৰুক আৰু বেলেগকে শিকাব নালাগে, গৰুৰ কাৰণে কোনো এডুকেশ্যন নাই। এওঁলোক শিকি আহে, জন্মতে শিকি আহে। কুকুৰক শিকি আহে, ছাগলী শিকি আহে, গাধই শিকি আহে। কিন্তু মানুহক শিকাব লাগে, এইটো আচৰিত কথা। এইটো অতি আচৰিত যে মানুহক যদি নিশিকায় মানুহ নহয়। কুকুৰক শিকাব নালাগে, সি কুকুৰ হৈয়ে আহে। তাৰ স্বভাৱ, তাৰ চৰিত্ৰ, তাৰ খাদ্য, তাৰ আচৰণ বেলেগকৈ শিকাব নালাগে। আমি দেখিছো গৰু এটা, আমি যে কওঁ গৰু বুলি ক'লে বেয়া পাওঁ, কিন্তু গৰুক জানো কিবা শিকাব লাগে? গৰুক কিবা শিকাব লাগে? পোৱালি জন্ম দিবলৈ শিকাব লাগে নে? চেলেকিবলৈ শিকাব লাগে নে? নাৰী ছিগিবলৈ শিকাব লাগে? কি শিকাব লাগে? কি ঘাঁহ খাব লাগে, কি ঘাঁহ খাব নালাগে, কি খাব লাগে, কি খাব নালাগে, এইবোৰ একো শিকাব নালাগে, চব শিকি আহে। কিন্তু মানুহক শিকাব লাগে। এইকাৰণে ভগৱানে আহে মানুহক শিকাবলৈ। ভগৱানে আহিছে মানুহক শিকাবলৈ যুগে যুগে। ৰাম ৰূপে আহিছে, বুদ্ধ ৰূপে আহিছে, ব্যাস ৰূপে আহিছে, কৃষ্ণ ৰূপে আহিছে। কেলে? মানুহক শিকাবলৈ। আৰু ভগৱান অকল অহাই নহয়, ভগৱানে শাস্ত্ৰসমূহ মানুহৰ কাৰণে দিছে। গৰুৱে যেতিয়া এগৰাকী গাই গৰু গৰ্ভৱতী হয়, তেতিয়া সেই গৰুৱে আকৌ সম্পৰ্ক কৰে জানো? মানুহে কৰে। এতিয়া গৰুৰ বাৰু মানুহৰ মাজত এতিয়া পাৰ্থক্য এটা উলিয়াওকচোন আপোনাৰ হবে, যে মানুহ জ্ঞানী নে গৰু জ্ঞানী? গৰুৱে সম্পৰ্ক নকৰে, মানুহে কৰে। গৰুৱে কি খাব লাগে, কি খাব নালাগে, ইমান ঘাঁহনিৰ মাজত থাকিও বিচাৰি কৰি খায়। একেদৰে ঘাঁহনিৰ মাজত থকা অখাদ্য গৰুৱে নাখায়, কিন্তু মানুহে থাল আৰু বাতিত, কেৰাহীত সিজাই থাল আৰু বাতিত লৈ মানুহে চব খাই দিয়ে। আনকি কিবা কিবি এনেকুৱা বস্তু খায় যি খালে মৰে, সেইটোও খায়। অৰ্থাৎ গৰু আৰু মানুহৰ মাজত পাৰ্থক্যটো কেনেকে উলিয়াব? কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে গৰুৱে ভাল মানুহতকৈ। সেইকাৰণে আমাক এই কথাটোকে কৈছে, আজি যে আমি আই মাতৃসকলৰ এই মাতৃশক্তি জাগৰণৰ কৰ্মশালা কিয় কৰিব লগা হৈছে? যোৱাকালি আমি যিখিনি আলোচনা কৰিলোঁ, আই মাতৃসকলে কৈছে এইবোৰ কথা আগতে শুনাই নাই। এগৰাকী 60-70-80 বছৰীয়া আয়েও কৈছে যে এইবোৰ কথাটো প্ৰভু আমি শুনাই নাই। অলপতে আমাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা ৰিটায়াৰ হৈ গ'ল। বাইদেউ কপালত চপৰিয়াই কান্দিছে যে আমি এজনী উচ্চ শিক্ষিত, মই জুলজি ডিপাৰ্টমেণ্টৰ হেড, গতিকে গোটেই জীৱন চাকৰি কৰি ৰিটায়াৰ হ'লোঁ, এইবোৰ কথা নাজানিলোঁ, যাৰ কাৰণে মোৰ এটাই ল'ৰা আৰু সেই ল'ৰাটো নষ্ট হৈ গ'ল। যাৰ কাৰণে মোৰ এটাই ল'ৰা, সেইটোৱে যে মোৰ প্ৰপাৰ্টি আছিলে, সেইটোৱে মোৰ জীৱনৰ সৰ্বস্ব আছিলে, আৰু তাক মই ৰক্ষা কৰিব নোৱাৰিলোঁ। অৰ্থাৎ এই কথাখিনি আমাৰ মনত, আমাৰ ভাৱনাত, আমাৰ চিন্তাত ভগৱানে আহি মানৱীয় চিন্তা, মানৱীয় ভাৱনা আৰু মানৱীয় গুণসমূহ আমাৰ ভিতৰত আছে, বাহিৰত নাই। এই যে কালি আলোচনাবোৰ হৈ আছে গীতাৰ, এইবোৰ বাহিৰৰ কি নহয়, আমাৰ জীৱনৰ ভিতৰত আছে।
আমাৰ জীৱনৰ ভিতৰতে গোটেইবোৰ সম্পদ আছে, গোটেইবোৰ জ্ঞান আছে, গোটেইবোৰ বুদ্ধি বিবেক সহ্য বিচ্চ সকলোবোৰ আমাৰ ভিতৰত আছে, বাহিৰত নাই। গতিকে ৰত্নাকৰ যাতে বাল্মীকি হয় সমাজৰ উপকাৰ হ'ব, আৰু ৰত্নাকৰ যদি ডকাইত হয় সমাজৰ অনিষ্ট হ'ব। এজন এজন মানুহ ৰত্নৰ আকৰ, এইটোৱে বুজাইছে। এজন এজন যুৱক ৰত্নৰ আকৰ, তেওঁলোকৰ ভিতৰত মহা সম্ভাৱনা আছে জাতি ৰক্ষাৰ, দেশ ৰক্ষাৰ, ধৰ্ম ৰক্ষাৰ, এই সংস্কৃতিৰ বাহক এইবোৰ যুৱ প্ৰজন্ম। যদি সেই ৰত্নৰ আকৰ যদি বিপদগামী হয় তেতিয়া ডকাইত হৈ পৰিব, সমাজৰ সুশান্তি হেৰাই যাব। কিন্তু যদি চেনেলাইজ কৰি দিব পাৰে, যদি তেওঁলোকক আমি সঠিক ৰাস্তা দেখুৱাই দিব পাৰোঁ, প্ৰতিজন বাল্মীকিলে ৰূপান্তৰ হ'ব, আৰু আমাৰ সংস্কৃতি ৰাখিব, আমাৰ সভ্যতা ৰাখিব, আমাৰ জাতি ৰাখিব, আমাৰ পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব। আৰু সেই উদ্দেশ্যৰে ৰামায়ণ ৰচনা কৰিছিলে বাল্মীকি। আৰু ঠিক সেই উদ্দেশ্যৰে ব্যাসদেৱে কলিযুগৰ কাৰণে এই শাস্ত্ৰসমূহ ৰচনা কৰিছে। গতিকে এইসমূহৰ আলোচনাটোৱে আমি আই মাতৃসকলে হয়তো ভাবিছে যে এইটোনো কি নতুন পদ্ধতি ওলাইছে, আমি গীতাৰ ব্যাখ্যা শুনিছোৱেই, আকৌ এইটো মাতৃশক্তি জাগৰণৰ আকৌ আমাক বেলেগকৈ কিয়নো জ্ঞান দিব লাগে? এইকাৰণে বেলেগকৈ জ্ঞান দিব লাগে, ৰাতিৰ ব্যাখ্যাটো সাৰ্বজনীন, এতিয়াৰ ব্যাখ্যাটো আপোনা খবৰ। আৰু আমি সন্ধিয়াৰ ব্যাখ্যাটো আছিলে গীতাৰ সাৰ্বজনীন মুক্ত, এই বতাহত মাত্ৰ এৰি দিছিলোঁ কথাবোৰ। আৰু এতিয়া ব্যক্তিগত, আপোনাসবক এগৰাকী এগৰাকী আইক প্ৰত্যক্ষ কৰি, আপোনাৰ ঘৰখনক সন্মুখত ৰাখি, আপোনাৰ স্বামী আৰু পৰিয়ালক সন্মুখত ৰাখি এই কথাখিনি আলোচনা কৰিছোঁ। গতিকে এতিয়া আপোনাসবে ব্যক্তিগত জীৱনত এক বুজিবলৈ সামৰ্থ্য হ'ব বা বুজাৰ সুবিধা হ'ব। ৰাতি বুজিলে বুজিব, নুবুজিলে নাই, ধৰিলে ধৰিব, নধৰিলে নাই। কথাটো এইকাৰণে এইটো কৰ্মশালা। ঠিক আছে, এতিয়া আজি আমি যোৱাকালি পৰহিতকৈ বহুত বুজিছে, আকৌ প্ৰথম দিনতকৈ যোৱাকালি বহুত বুজিছে। আৰু গতিকে মই ভাবোঁ আমাৰ এই অনুষ্ঠান ভাগ, যুৱ সমাজখনে যে অনুষ্ঠান ভাগ আয়োজন কৰিছে অথলে নাযায়। গতিকে আজি আকৌ অলপ আৰু বেছি বুজিব লাগিব। ঠিক আছে, আজিৰ বিষয় হ'ল এজনী লখিমী বোৱাৰী, অৰ্থাৎ এজনী বোৱাৰীয়ে দুটা পৰিয়াল ৰক্ষা কৰিব লাগে। এটা হ'ল পিতৃ পৰিয়াল আৰু এটা হ'ল স্বামী পৰিয়াল। পিতৃকুল আৰু স্বামীকুল। এতিয়া পিতৃকুলক কেনেকৈ ৰক্ষা কৰিব? পিতৃ আৰু মাতৃৰ মান বচাব, এইটোৱে ৰক্ষা কৰা বুলি কয়। অৰ্থাৎ আপুনি স্বামীকুলত, স্বামীৰ ঘৰত কৰা প্ৰতিটো সৎকৰ্মই, ভাল কৰ্মই পিতৃ মাতৃক সদায় কৃতজ্ঞতা দিব, পিতৃ মাতৃৰ প্ৰশংসাৰ পাত্ৰ হ'ব। অৰ্থাৎ শাহুৱাই কি ক'ব? কোনোবা মানুহ আহিলে, মই কিন্তু এইগৰাকী বোৱাৰী কিন্তু হীৰা পাইছোঁ, হীৰা। তাইৰ মাক বাপেকক মই ভাগ্য কৰিহে বিয়ৈ পাইছোঁ, ভাগ্য কৰি মই আজি এইজনী বোৱাৰী পাইছোঁ, মোৰ ঘৰখন উজ্জ্বল কৰিলে। এইগৰাকীৰ মাজেৰে মোৰ এটা বংশ ৰাখিবৰ কাৰণে এটা ভাল সন্তান আহিলে। তাইৰ স্বভাৱ চৰিত্ৰ, তাইৰ মাক বাপেক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। এইটো পিতৃকুল আপুনি ৰক্ষা কৰিলে। স্বামীকুল কেনেকৈ ৰক্ষা কৰিব? এজনী লখিমী বোৱাৰী আপোনাৰ ঘৰলৈ চাব, নতুন বোৱাৰী আহিলে ঘৰলৈ অতিথি যায়, বয়সস্থ দেউতাসকল ককাসকল যায়,
বোৱাৰীজনী চাবলৈ। আপুনি যদি গাঁৱৰ পৰা যোৱা বয়সস্থজনক চাহপানীটো আনি দিওঁতে সেৱা কৰি দিয়ে, ঠাইকণ মোহাৰি যেতিয়া সেৱা কৰি দিয়ে, আমি শংকৰ গুৰুৰ আৰ্হিত চলো। সেইকাৰণে আমাৰ হ'ল প্ৰথম ভকতি। দ্বিতীয়তে আমাৰ ধৰ্ম হ'ল ভাগৱতৰ মাজেৰে ভক্তি ধৰ্ম। সেইকাৰণে আমাৰ প্ৰথম চৰণৰ সেৱা। সৃষ্টিত এখনেই মাত্ৰ গ্ৰন্থ আছে, সেই গ্ৰন্থখন হ'ল ভাগৱত। আৰম্ভ হৈছে চৰণৰ পৰা। গতিকে আপুনি গৈ যেতিয়া চাহটোপা দিওঁতে সেৱা কৰি দিওঁ, প্ৰভু বা ককা বা ভকত, এয়া পানীকণ বা চাহকণ গ্ৰহণ কৰক। সেৱা কৰি দিলে আপোনাক আশীৰ্বাদ দিব, মূৰৰ চুলিৰ সমান আয়ুস হওক, মা তোৰ ভৱিষ্যত মংগল হওক। চাহপানী টোপাৰ কিমান দাম, আশীৰ্বাদটো কিমান দাম, এই কথাটো বুজি পোৱাটোৱেই লখিমী বোৱাৰী। চাহপানীটো আপুনি দিছে, কষ্ট অকণমান কৰিছে, গৃহস্থী ধৰ্ম পালিছে, কিন্তু সেই যিজন অতিথিয়ে আপোনাক তাৰ বিনিময়ত, মা তোৰ ভৱিষ্যত মংগল হ'ব দেই, মই তোক চাবলৈ আহিছিলোঁ। আশীৰ্বাদটোৰ কিমান দাম, চাহপানীটোৰ কিমান দাম, এই দামটো বুজি পোৱাজনীয়ে হ'ল লখিমী বোৱাৰী। আৰু যদি বুজি নাপায় তেতিয়া প্ৰথম ক'ব, এই বুঢ়া মানুহ চব আহিব নিদিবা দেই, মই বহুত বেয়া পাওঁ। আকৌ মই ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, মই MA মাষ্টাৰ ডিগ্ৰী কৰি আহিছোঁ, আৰু মই বহুত বেয়া পাওঁ এই গাঁৱৰ বুঢ়া মানুহ চুঢ়া মানুহবিলাক আহি থাকিলে। এইটো হ'ল অলখিমী বোৱাৰী। এইগৰাকী ঘৰখন উজ্জ্বল কৰিব নোৱাৰে, এইগৰাকীয়ে ঘৰখন অন্ধকাৰ কৰিব। অৰ্থাৎ এই ভাৱনা এদিন শহুৰৰ প্ৰতিও বিতৃষ্ণা আহিব, এই ভাৱনা এদিন শাহু মাৰ প্ৰতিও আপোনাৰ অনীহা আহিব। এই বুঢ়া বুঢ়ী হালকে পুহিবলৈ আহিলোঁ নে, এইখন কিমান জনজাতত পৰিলোঁ। বেলেগৰ বোৱাৰী গাড়ীত ঘূৰিছে, বাইকত ঘূৰিছে, ধাবাত গৈ খাইছে, আপোনাৰ মন নিগেটিভেৰে ভৰি পৰিব। দ্বিতীয়তে লখিমী বোৱাৰী শাহু আৰু শহুৰ, শাহু আৰু শহুৰ কি বুজাটো লখিমী বোৱাৰী। এই দুজন মোৰ শহুৰ দেউতা আৰু শাহুৱায়ে মোৰ স্বামীক জন্ম দিছে আৰু মোৰ স্বামীক মোক হাতত তুলি দিছে। তেওঁলোকে কষ্ট কৰি কৰি মোৰ স্বামীক গঢ়ি তুলি মোৰ হাতত দিছে। তেওঁলোকৰ ভেটিৰ মাটি সৰ্বস্ব আমাৰ কাৰণে দিছে। দুদিন পাছত তেওঁ সংসাৰৰ পৰা যাব। তেওঁৰ প্ৰতি কৃতজ্ঞতা, শহুৰ শাহুৰ প্ৰতি যিটো কৃতজ্ঞতা, যিজনৰ পৰা মাটি ভেটি পাইছোঁ, যিজনৰ পৰা মই মোৰ স্বামীক পাইছোঁ, যিজনে আমাক এখন ঘৰ বনাই দিছে, যিজনে আমাক এটা পৰিৱেশ দিছে, সেইজনৰ দায়িত্ব সেৱা কৰা, সেইজনক স্বীকাৰ কৰা, সেইজনক যিটো শাহু শহুৰৰ প্ৰতি কৃতজ্ঞতা জনোৱা, এই জ্ঞানখিনি যিগৰাকী আইৰ আছে, এইগৰাকীয়ে লখিমী বোৱাৰী। দ্বিতীয়তে, সকলোতকৈ এজনী গৃহিণীৰ সৌভাগ্য গঢ়ি কোনে তোলে? এখন সুন্দৰ গৃহস্থী বনাবলৈ, এখন সুন্দৰ গৃহস্থী বনাবলৈ, এটা ভাল সন্তান পৃথিৱীৰ বুকুলৈ নমাই আনিবলৈ কি লাগে? আশীৰ্বাদ। সেইকাৰণে মাটি বেছিও বিয়া পাতে, ভকতৰ আশীৰ্বাদ লয়, ঈশ্বৰৰ আশীৰ্বাদ লয়, হোম যজ্ঞ কৰি দেৱতাৰ আশীৰ্বাদ লয়, অৰ্থাৎ আশীৰ্বাদ। এতিয়া আশীৰ্বাদৰ দুজোপা বৰগছ আপুনি হাততে পায়, শহুৰ আৰু শাহু। মনত ৰাখিব, বেলেগে আশীৰ্বাদ দিলেও কৃত্ৰিম আশীৰ্বাদ দিয়ে, অলপ হ'লেও, অলপ হ'লেও। বাহিৰত মানুহ এজন গ'ল, তেওঁ অলপ কৃত্ৰিমতাৰো দিব পাৰে, খালি চাহ খোৱালে, আইজা তোৰ ভাল হ'ব যা, কিন্তু মুখেৰে কয় আহিছিলোঁ কিবা কিবি অকণমান ভালকৈ খাম বুলি, আৰু তই খালি চাহটো দিলি বিস্কুট এখনৰ সৈতে, তোক আশীৰ্বাদ দিছোঁ দেই তোৰ ভাল হ'ব, সেইটো মুখেৰে দিয়ে। কিন্তু এগৰাকী বোৱাৰীয়ে যেতিয়া শাহু মাক গা ধুই উঠি
শাহুমাক চাহকণ সেৱা কৰি দিব, অন্তৰৰ পৰা আশীৰ্বাদ দিব। শহুৰ দেউতাক যেতিয়া সেৱা কৰি চাহকণ দিব, হৃদয়ৰ পৰা আশীৰ্বাদ দিব। দেউতা চাহ খাব দেই, মই দি থৈ আহিছো। মা চাহ খাব দেই, দি থৈ আহিছো। নো চান্স। আশীৰ্বাদ ল'বলৈ সুবিধাই নিদিলে আপুনি। দুৰ্যোধনে জীৱনত আশীৰ্বাদ ল'বলৈ সুবিধা নাপালে, আশীৰ্বাদ দিবলৈ সুবিধা নিদিলে দুৰ্যোধনে। দুৰ্যোধনৰ এটা কমি আছিলে, দুৰ্যোধন গদা যুদ্ধত বলৰামৰ পৰা পৃথিৱীত কোনো পৰাস্ত কৰিব পৰা শক্তি নাই, ভীমেও নোৱাৰে। কিন্তু দুৰ্যোধনৰ এটা কমি আছিলে, আশীৰ্বাদ নাছিলে। ৰাৱণ ত্ৰিলোক বিজেতা আছিলে, সমস্ত দেৱ দেৱী ৰাৱণৰ ঘৰৰ ভিতৰত আছিলে। মহালক্ষ্মীয়ে তাত কাম কৰিছিলে, বৰুণ দেৱতাই পানী যোগান কৰিছিলে, কিন্তু ৰাৱণৰ গুৰু নাছিলে। ৰাৱণ পতন হৈ গ'ল। এইবাৰ আমাক বুজাইছে, এইবাৰ দৰ্শন। আজি প্ৰায় গৃহস্থীবোৰ আশীৰ্বাদ শূন্য, আশীৰ্বাদ নলয়, মাত্ৰ সকামৰ দিনা আশীৰ্বাদ লয়। সকামৰ দিনা, যোৱাকালি কোনোবাই কৈছিলে পইচাৰ দাবী কৰে, অৰ্থাৎ সকামৰ দিনা আশীৰ্বাদটো লয়। কেলে? বাকী কেইদিন আশীৰ্বাদ নলয়। সেইটো সাধাৰণতে আশীৰ্বাদ নোহোৱা এখন ঘৰ কেতিয়াও সুন্দৰ কৰিব নোৱাৰে। ধন ঐশ্বৰ্য বিভূতিৰে আজিকালি কিনা ডেকৰেশ্যনৰ বস্তুবোৰে টাইলছ, মাৰ্বল পাথৰ, গ্ৰেনেড লগাওক, আপোনাৰ ঘৰ কিন্তু সুখী কৰিব নোৱাৰিব। এটা ভাল সন্তানৰ জনক জননী হ'ব নোৱাৰিব যদি আশীৰ্বাদ নাথাকে। এইটো কোনে কৈছে? এইটো ৰামায়ণত কৈছে, নৱম স্কন্ধ কৃষ্ণ। এইটো ভাগৱতত কৈছে, নৱম স্কন্ধ ভাগৱতত ৰামৰ লীলা চৰিত্ৰৰ মাজেৰে কৈছে, যিটো বংশত পাপ থাকে, যিটো বংশত অভিশাপ থাকে, সেই বংশলে ভাল সন্তান এটা কেতিয়াও নামি নাহে। যিটো বংশত অভিশাপ থাকে, সেই বংশত কেতিয়াও এটা ভাল ঈশ্বৰীয় গুণযুক্ত সন্তান জন্ম নাপায়। এই কাৰণে আশীৰ্বাদেই হ'ল জীৱন, অভিশাপেই হ'ল মৃত্যু। সেইকাৰণে শহুৰ শাহুক এই দুজোপা আশীৰ্বাদৰ বৰগছ মনত ৰাখিব। আজি বহু বোৱাৰীয়ে, আজি নতুন প্ৰজন্মটোৱে শহুৰ শাহু অৰ্থাৎ বুঢ়া আৰু বুঢ়ী বুলি প্ৰায় কয়। আৰু এই বুঢ়া বুঢ়ী দুটাৰ কাৰণে মনৰ মাজত এটা নিগেটিভ ভাৱনা ৰাখে। এই বুঢ়া বুঢ়ী হাল আছে যে, এই বুঢ়া বুঢ়ী হালক ভাত দিব লাগে, চাব লাগে, বৰ দিগদাৰী, বুজিছানে? এই কথাটোৰ কাৰণে এই কথাখিনি কৈছে, লখিমী বোৱাৰী হ'বলৈ হ'লে, আদৰ্শ বোৱাৰী হ'বলৈ হ'লে এই কথাখিনি কৰিব লাগিব। তাৰ পাছতে অতিথি দেৱ ভৱ। অতিথি হ'ল ভগৱানৰ ৰূপ। অতিথি ভগৱানৰ ৰূপ। অতিথি যাৰ ঘৰৰ পৰা বিমুখ হয়, যিখন ঘৰৰ পৰা এজন অতিথি বিমুখ হয়, সেইখন ঘৰ অভিশপ্ত হয়। সেইকাৰণে আমাক ভাৰতীয় সংস্কৃতিয়ে কৈছে, প্ৰতিদিন পদূলি সাৰোতে ভাবিব যে, হে ভগৱান, আজি আমাৰ গৃহলৈ তুমি অতিথি ৰূপে আহা। আজি আমাৰ গৃহলৈ অতিথি ভগৱান এজন আহা, কাৰণ আমাৰ গৃহস্থীৰ পবিত্ৰতাৰ কাৰণে। মনত ৰাখিব, যাৰ ঘৰলৈ অতিথি যায়, অতিথি মানে ভগৱান, সময় অসময় স্থান একো নোহোৱাকৈ, খবৰ নিদিয়াকৈ যিজন আপোনাৰ গৃহলৈ যায়, এইজনে হ'ল অতিথি। আৰু অতিথি ভগৱান। এবাৰ এজন অতিথি, অৰ্থাৎ বৃন্দাবনৰ সিটো চাইডে যিসকল ব্ৰাহ্মণ, তেওঁলোকে ভিক্ষা কৰি খায় আৰু গোটেই দিনটো সাধনা কৰে, তেওঁলোকে বনাই নাখায়। আৰু ভিক্ষা 3 ঘৰত কৰিব পাৰিব, 4 ঘৰ যাব নোৱাৰিব। 3 ঘৰত যদি নাপায়, সেইদিন লঘোণ দিব লাগিব, আৰু 4 ঘৰ যাব নোৱাৰিব। এঘৰ গৃহস্থীতে গ'ল, ভৱতী মাতে ভিক্ষাং দেহি। এজনী ছোৱালী আছিলে,
সৰু ছোৱালী। তাই ক'লে, ঘৰত কোনো নাই বাবা, একো দিব নোৱাৰো। তেতিয়া সেই অতিথিজনে ক'লে, চোতালৰ পৰা এমুঠি ধূলি দিয়া, চোতালৰ পৰা এমুঠি ধূলি দিয়া। এই ধূলি এমুঠি দিলে আৰু ধূলিমুঠি ল'লে, লৈ আহিলে, বাট পালে। বাট পাওঁতে শিষ্যজনে সুধিছে যে, গুৰুদেৱ, ভিক্ষা বাকীবোৰ জানো, কিন্তু এই ধূলি ভিক্ষা এইটো কি আকৌ? কৈছে, তাইৰ দিয়া হাত দুখন ওলাই থাকক, তাইৰ দিয়া হাত দুখন যাতে হেৰাই নাযায়, এই কাৰণে এই ধূলি ভিক্ষাটো লৈছো। আজি তাই যদি ঘূৰাই পঠিয়াই, পাছলৈ তাইৰ এইটো স্বভাৱ হ'ব আৰু এদিন অভ্যাস হৈ যাব। আৰু কোনোবা আহিলে নাই 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 নাই, এতিয়া আমাৰ বহু প্ৰমাণ কৰি চাওক, আমাৰ বহুৰ মুখত অকল নাই 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 নাই, এই পইচা নাই, পাতি নাই, ধন নাই, অমুক নাই, তমুক নাই। যদি ব্লাউজো 20টামান 25টামান আছে, নাই নাই, মোৰ ব্লাউজ নাইয়ে নহয়, নাই নাই। এইকাৰণে কৈছে, দিয়া হাত দুখন যাৰ আছে, এইজন জীৱ ভাৱনা, দেহৰ হাত দুখন আৰু জীৱৰ হাত 4খন। সেইকাৰণে আমাক কৈছে, আই মাতৃসকলে অতিথি কামনা কৰিব, অতিথি আশীৰ্বাদ দিবলৈ যায়। যাৰ ঘৰত অতিথি নাযায়, যাৰ ঘৰত অতিথিৰ পদাৰ্পণ নহয়, সেইখনক শ্মশান খালী বুলি কৈছেগে। তাত সুখ শান্তি কেতিয়াও নহয়। গতিকে মনত ৰাখিব, অতিথিৰ কাৰণে এখন সদায় বিচনা ৰাখিব। আপুনি চাবচোন, ঘৰ বনাওক, এটা অতিথিৰ কাৰণে বনাব, বাহিৰৰ ফালে দৰ্জা দিব, বাহিৰত এটা তেওঁ চলিবৰ কাৰণে যি যোগাৰ লাগে তাত দিব। গতিকে অতিথি আপোনাৰ কাৰণে ভগৱান হৈ পৰিব। কিন্তু আপোনাৰ ঘৰত অতিথি ৰখা জগাই নাই। আপুনি থকা ঘৰটো বনালে, অতিথিৰ কাৰণে বনাইছে জানো? তেতিয়াহ'লে অতিথি কেনেকৈ যাব? আপোনাৰ ঘৰত সুন্দৰ অলপ বাচন বৰ্তন ৰাখক, কোনোবা গাঁৱলৈ গুৰু গোসাঁই আহিলে যাতে আপোনাৰ ঘৰলৈ যাব পাৰে, প্ৰত্যেকৰ ঘৰ। তেতিয়া আপুনি মাতি মাতি নিব, প্ৰভু বলকচোন বলক, আমাৰ ঘৰলৈ বলক, প্ৰভু বলকচোন বলক, আমাৰ ঘৰলৈ বলক। কেলে? আপোনাৰ যোগাৰ আছে। কিন্তু আমাৰ বহুত এতিয়া বৰ্তমান কলি যুগত এখন এখন গাঁৱত এজন অতিথি ৰাখিব পৰা ব্যৱস্থা নাই। তেতিয়া ভগৱান কেনেকৈ ৰাখিব? সাধাৰণ অতিথি এজনক ৰাখিবৰ কাৰণে ব্যৱস্থা নাই। আচ্ছা, ভগৱান আহিলে আপোনাৰ ঘৰলৈ, তেতিয়া আপুনি ৰাখিব জানো? ক'ত ৰাখিব? এজন ভকতক খুৱাবৰ কাৰণে আপোনাৰ ঘৰত সামৰ্থ্য নাই, ভয় কৰে, তে ভগৱান গ'লে কি হ'ব? এটা প্ৰশ্নটো হ'ল, এজন ভকত হ'ল ভগৱানৰ সখী, তে ভগৱান গ'লে কি হ'ব? আপুনিতো ক'বলৈ নাই নাই প্ৰভু আমি ৰাখিব নোৱাৰো। তে ভগৱানকে পাবৰ কাৰণে বিচাৰি আছে আৰু ভগৱান গ'লে ক'ব লাগিব নাই 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 আমি ৰাখিব নোৱাৰো। এইটোৱে বুজাইছে লখিমী বোৱাৰী অতিথি সেৱা। অতিথি সেৱা। কোনোবা এঘৰ গৃহস্থী আলহীলৈ গ'ল, পানী এগিলাচ নোখোৱাকৈ ঘূৰাই নপঠিয়াব। পানীৰ অসুবিধা নাই, এগিলাচ পানী দিব। প্ৰথম কামটো হ'ল, এজন অতিথি গ'ল, পানী এগিলাচ প্ৰথম দি ল'ব। এখন ঘৰৰ পৰা অতিথি যদি খালী মুখে যাব লাগে, সেই ঘৰখন সদায় খালী হৈ থাকে। গতিকে কোনোবা মাছ বেপাৰী এটাই গ'ল, মনত ৰাখিব, পাই ৰ'বা পানী এগিলাচ খাই যোৱা, কি লোকচান হ'ব? কিবা লোকচান হ'ব নেকি? আপোনাৰ স্বভাৱটো ভাল হ'ব, যে মাতৃত্বৰ স্বভাৱ, মাছ বেপাৰীটোৰ প্ৰতিও আপোনাৰ মৰম জাগিব। কোনোবা এজন যিকোনো মানুহ পালে ৰাস্তাত এনেই ক'ব, বয়সস্থ এজন আহিলে যে প্ৰভু ক'ৰ পৰা আহিলেনো? আহকচোন, আহক আহক আহক, আমাৰ ঘৰলৈ যাওঁ, আহক আহক। ইমান ৰ'দত আপুনি ক'ৰ পৰা আহিলেনো? আপুনি একদম মোৰ দেউতাৰ নিচিনা, আপুনি বলকচোন আমাৰ ঘৰলৈ। আপোনাৰ এতিয়া হৃদয়খন কিমান প্ৰেম আহিব এবাৰ ভাবি চাওকচোন। ইমান প্ৰেম আহিব, দেউতাই হৈ পৰিব। আৰু দেউতা হৈ পৰাৰ লগে আপুনি যাই বিচি দিয়ক, অকণমান দেউতাৰ নিচিনা ভাৱ আহিলে বিচি দিয়ক, তাৰ পাছতে ভৰি হাত ধুবলৈ পানী দিয়ক, যি আছে কিবা অকণমান খাবলৈ দিয়ক, মধুৰ জিভাখন আছে ধুনীয়াকৈ কথা পাতক, তাৰ পাছতে পদূলিলে আপুনি পঠিয়াই দিয়ক, যি আছে কিবা অকণমান দি
সেইজনে গোটেই বাটটো আশীৰ্বাদ দিব যে বৰ ভাল লাগিল বোৱাৰীজনী কেনেকৈনো তাই মোক নিজৰ জীৰ নিচিনা কিমাননো আলপৈচান ধৰিলেও কিমাননো মোক বেছি দিলেও তাইৰ মংগল হ'ব দেই 50টা সকাম নাপাতিলে হ'ব আপোনাৰ এইটোতেই 14 পুৰুষৰ ফল পাব এইবোৰ লখিমী বোৱাৰী ইয়াত পইচা নালাগে জীৱন সাধনাত পইচা নালাগে পইচা ধন অনৰ্থৰ মূল জীৱন ধনেৰে মানুহক কিনিব নোৱাৰি ধনেৰে ভগৱানক কিনিব নোৱাৰি ধনেৰে দেৱ দেৱীক সন্তুষ্ট কৰিব নোৱাৰে লোভিয়া মানুহক খুৱাই সন্তুষ্ট আমাৰ লাগে সেৱা আৰু পবিত্ৰ হৃদয়ৰ ভাৱনা ধনেৰে নাপায় ভগৱানক এবাৰ সত্যভামা আৰু ৰুক্মিণী মায়ে ভগৱানৰ 1 নম্বৰ ৰুক্মিণী মা কেলে টোপোলা বন্ধা এতিয়া সত্যভামাৰ মনত মাজতে অকণমান এই এনেকুৱা এটা ভাৱ আহে আৰু হিংসা এটা আহে যে মোতকৈ ভগৱান ৰুক্মিণীৰ ওচৰলৈ বেছিকে যায় অলপ বেছি মৰম কৰে সেইকাৰণে মনটো মাৰি বহি আছে দেৱৰ্ষি নাৰদ গৈ দেখিলে সত্যভামা মাৰ মনটো বৰ কৃষ্ণৰ পত্নীৰ মন বেয়া এইটো ভাবিবই নোৱাৰে কৃষ্ণৰ পত্নী যি জগতৰ ঈশ্বৰক স্বামী কৰি পালে এই জগতৰ ঈশ্বৰক স্বামী কৰি পোৱাৰ পাছত মন বেয়া কথাটো কি নাৰদ মুনিৰ বহুত ৰস লাগি সুধিলে মা কি হ'ল মনৰ মাজত দেখো নাই আনন্দ নাই বোলে দেৱৰ্ষি কথা এটা বোলে কি যে ভগৱান ৰুক্মিণীৰ ঘৰলৈ বেছিকে যায় নাৰায়ণ মানে নাৰদ মুনি কৃষ্ণৰ পত্নীৰ মাজতো জেলুচি আছে বহুত ৰস পালে দেৱৰ্ষিয়ে কৃষ্ণৰ পত্নী হোৱাৰ পাছতো অৰ্থাৎ কৃষ্ণৰ ভকত হোৱাৰ পাছতো ওচৰৰ ভকতজনক হিংসা কৰে আচৰিত এইটোৱে দেখুৱাইছে অৰ্থাৎ তাৰ পাছতে ক'লে যে তুমি কিবা এটা উপায় কৰি দিব নোৱাৰে কিবা এটা উপায় দোল তাবিজ কিবা এটা মন্ত্ৰ তন্ত্ৰ আমাকো তেনেকৈ আহে ভাগৱতৰ নিচিনা এটা অনুষ্ঠানত আহোঁ তাতো দোল তাবিজ বিচাৰে ভাগৱতলৈ আহিলেই 7 পুৰুষৰ কল্যাণ হয় ইয়াত অনুষ্ঠান হৈছে ওচৰৰ পৰা আহিবলৈ সময় নাই ইয়াত বহি কথা শুনিবলৈ সময় নাই ইয়াত সেৱা এটা কৰিবলৈ সময় নাই ইয়াত অকণমান ঝাৰু মাৰিবৰ কাৰণে সময় নাই আকৌ কেতিয়াবা আহে যে দোল তাবিজ বিচাৰি এই কথাটোকে আমাৰ জীৱনৰ কল্যাণবোৰ ক'ত লাগি আছে আৰু আমি ক'ত বিচাৰিছো এতিয়া নাৰদ মুনি ক'লে মা কাম নহ'ব কৃষ্ণ যোগেশ্বৰ সকলো যাদু মন্ত্ৰৰ ওপৰত হ'ল কৃষ্ণ কাল আৰু মায়াৰ ওপৰত কৃষ্ণ কাল মায়াই যাদু মন্ত্ৰই তন্ত্ৰ মন্ত্ৰই এইটো একো কৰিব নোৱাৰে পিছে এটা কাম কৰিব পাৰো বোলে কি যে তুমি কৃষ্ণৰ পত্নী নোহোৱা জানো বোলে হয় তুমি মোক দান কৰি দিয়া পত্নীৰ অধিকাৰ আছে কৃষ্ণক দান কৰি দিয়া তে হ'ব আৰু অৰ্থাৎ হ'ব বুলি কোৱাৰ পাছতে হাতত পানী ল'লে ডবৰিবন চাউল ল'লে লৈ ক'লে মই মোৰ স্বামী কৃষ্ণক নাৰদ মুনিৰ হাতত দান কৰিলো নাৰদ মুনি হাত পাতি লৈ ল'লে লোৱাৰ পাছতে কৃষ্ণটো প্ৰভু লীলাময় তেওঁতো আছে আৰু তেওঁ আৰু ওচৰত আহি পালেই আৰু পোৱাৰ পাছতে নাৰদ মুনি কি কৰিলে খুটি তাল জৰা ভগৱানৰ হাতত দি দিলে দি ক'লে বোলা এতিয়া তাৰমানে তোমাক মই অকলে ঘূৰি ফুৰিছো তোমাক লগ এটা পালো বোলে তোমাক যেতিয়া লগ পালো এতিয়া বোলা কৃষ্ণক আৰু লৈ নাৰদ মুনি যেতিয়া যাবলৈ ওলা সত্যভামাৰ মাৰ মুখটো ক'লা পৰি গ'ল আৰু দেৱৰ্ষি কথাটো কি তেনেকুৱা নাৰদ গ'লে আৰু এড্ৰেছ নাই নাৰদৰ ঘৰ নাই নাৰদৰ কোনো ফোন নম্বৰ নাই আৰু লৈ গ'লে ভগৱানক কলৈ লৈ যাব কোনো পাত্তা নাই বহুত ভয় খাই গ'ল তে ক'লে দেৱৰ্ষি সেইটো কথাটো নাছিলে নহয় বোলো মাতে কি কথা আছিলে বোলে
তুমি কৃষ্ণক মোৰ কিবা মোৰ কৰি দিয়াহে কথা এটা আছিলে তেতিয়া তুমি কিনি ল'ব লাগিব তুমি এতিয়া কিনি ল'ব লাগিব ওজন কৰি ল'ব লাগিব বোলে কি যে এই কটা তুলা শ্ৰেণীত বহুৱাই দিম এফালে কৃষ্ণ এফালে ধন দিব লাগিব তেতিয়া ভগৱান কৃষ্ণক এই তুলা শ্ৰেণীৰ এফালে বহুৱাই দিলে সত্যভামাই ক'লে কোনো অসুবিধা নাই কেলে ট্ৰাংকে আছে সত্যভামাৰ তাত হীৰা মাণিক মুকুতা স্বৰ্ণ যিবাৰে মুদ্ৰা কিমান কোটি কোটি আছে ভগৱান কৃষ্ণ পত্নী নহয় জানো এই কোনো চিন্তা নাই আমাৰ ধনীবিলাকে পটকাই কোনো চিন্তা নাই ৰুটি ভাজি পনীৰ খুৱাই দিম ভকত লাইন লাগি যাব সঁচাকে লাইন লাগিছে এতিয়া গাঁৱত ভকত নাথাকে আকৌ টাউনলৈ যায় কেলে ৰুটি ভাজি পনীৰ যিটো সোৱাদকে বনাই মছলা দি কাৰিকৰে একদম পুৰা দি দিয়ে এইটো এতিয়া তাৰ পাছতে সত্যভামাই দি আছে চন্দুকে খালি আছে আকৌ লৰাই চাই লৰচৰ নহয় আকৌ যিমান আছে আনি দিয়ে আকৌ লৰাই চাই লৰচৰ নহয় দি সত্যভামা মাৰ সমস্ত তেজৰী শেষ হৈ গ'ল তেতিয়া বিমুখ হৈ গ'ল আৰে কি হ'ল কৃষ্ণ এইটো মানুহ 5 ফুট 5.5 ফুটৰ এইটো মানুহটো ইমান গধুৰ কেনেকে হ'ল যে শেষত গৈ বিপদ নাই লৰচৰ কৰিব তাৰ পাছত ৰুক্মিণী মাৰ ওচৰত গৈছে এইটোৱে প্ৰায়শ্চিত্ত আপোনাৰ মোকো কৈছে এইটো অহংকাৰত ভগৱান নাপায় আৰু যেতিয়া ভকতৰ চৰণত কাৰোবাৰ অপৰাধ লাগিব যিমান ভক্তি কৰক আপোনাৰ ভক্তি কাম নকৰিব সেইজনৰ ওচৰত আপুনি ক্ষমা খুজিব লাগিব তেতিয়া কাম হ'ব কোনোবাক যদি সন্তৰ চৰণত যদি অপৰাধ কৰে আপুনি হাজাৰ ভক্তি কৰক আপোনাৰ মন কেন্দ্ৰীভূত নহয় আপোনাৰ মন চেলেং পেটেং হ'ব আপুনি ভক্তি কৰিব নোৱাৰে শেষত গৈ ৰুক্মিণী মাৰ ওচৰত ক'লে বাইদেউ বহুত ডাঙৰ কথা হ'ল বোলে কি মোৰ তোমাৰ প্ৰতি বেয়া ভাৱ আহিলে এইটো প্ৰায়শ্চিত্ত মোৰ তোমাৰ প্ৰতি বেয়া ভাৱ আহিলে যে ভগৱান তোমাৰ ওচৰত বেছিকে যায় বুলি ভাবি মই আকৌ এই নাৰদ মুনি আহিলে নাৰদ মুনিকে এটা কথাটো ক'লো নাৰদ মুনি ক'লে বোলে মোক দান কৰি দিব লাগে আৰু মই দান কৰি দিলোঁ ভগৱানক এতিয়া তাৰপিছত তেওঁ লৈ যাবলৈ ওলাইছে ভগৱানক মোৰ ভয় লাগিলে লৈ গ'লে ক'লৈ লৈ যাব ঠিকানা নাই এতিয়া শেষত গৈ ক'লে জুখি ল'ব লাগে আৰু মই ভাবিলোঁ কি জুখিলে লৈ পাৰিম মোৰ চব আছে আৰু বহাই দিলে দি মোৰ তেজৰী খালী হৈ গ'ল কি যাদু লাগিলে কাটা পাল্লাখন লৰচৰ নকৰে এতিয়া তুমি ৰুক্মিণী মা মিচিককৈ হাঁহি এটা মাৰিলে তুলসীৰ পাত এটা লৈ আনিলে আৰু এই তুলসীৰ পাতটো পাল্লাখনত দিলে কপককে দাং খাই গুচি গ'ল অৰ্থাৎ ভগৱানক কিনিবলৈ পইচা নালাগে ভক্তি কৰিবলৈ পইচা নালাগে ভক্তিত যিয়ে পইচাক গুৰুত্ব দিব তাৰ জীৱনত কাহানিও ভক্তি নহ'ব আসক্তি কিন্তু হ'ব ভক্তিত লাগে হৃদয়ৰ পবিত্ৰ ভাৱনা ভগৱানক পাবলৈ লাগে হৃদয়ৰ পবিত্ৰ ভাৱনা আৰু ভগৱানক পাবলৈ অহংকাৰ শূন্য এখন হৃদয় আৰু সেইটোৱে আমাৰ বোৱাৰীসকলক কৈছে আপোনাৰ হৃদয় নিৰ্মল কৰিব লাগিব প্ৰতিগৰাকী বোৱাৰীৰ হৃদয় পবিত্ৰ হ'ব লাগিব প্ৰতিগৰাকী হৃদয়ৰ মাজত সেৱা ভাৱ থাকিব লাগিব যোৱাকালি কৈছোঁ যে ভগৱানে নাৰী জাতিটোকে সেৱাৰ কাৰণে বনাইছে সেৱাৰ মাজেৰে আপুনি মহানতা স্থান পাব সেৱাৰ কাৰণে আপুনি প্ৰশংসা পাব আৰু সেৱাৰ মাজেৰে আপুনি জীৱনৰ সৰ্বস্ব বিচাৰি পাব আৰু সেইকাৰণে আমাক এই কাহিনীটোৰে কৈছে এজনী লক্ষ্মী বোৱাৰী হ'বলৈ এইখিনি গুণৰ অধিকাৰী হ'ব লাগিব এতিয়া আৰু এটা আছে আচ্ছা কথাবোৰ কাহিনী ৰূপে নুশুনিব আকৌ এইখিনি কৰিব লাগিব এইখিনি কৰিলে ফল পাব প্ৰেক্টিকেল নকৰিলে তাৰ পৰা একো ফল নাপায় মই কথাবোৰ কোৱা মোৰো সময় নষ্ট হ'ব আপোনাৰ হ'বৰো কামত নাহিব এতিয়া তাৰ পাছত আৰু কৈছে কি
তাৰ পাছত আৰু কি কৈছে, লখিমী বোৱাৰীৰ গুণখিনি কৈছোঁ। পদূলি মুখখন সুন্দৰ কৰি ৰাখিব। আমাৰ ঘৰৰ পদূলি মুখখন ধুনীয়াকৈ ৰাখিব, ফুল চুল দুখন ফুলনি ৰাখিব। কেলে ঘৰৰ পদূলিটো যাৰ সুন্দৰ, ৰাস্তাৰে যোৱা মানুহে আশীৰ্বাদ দি যায়। আৰু ঘৰৰ পদূলি যাৰ লেতেৰা, ৰাস্তাৰে যোৱা ভকতে অভিশাপ দি যায়। চাই ল'ব। ৰাস্তাৰে যোৱা প্ৰতিজন ভক্তই আপোনাৰ পদূলিটো দেখা পাবই। আপোনাৰ পদূলিটো যদি ধুনীয়া ফুলনি আছে, ধুনীয়াকৈ ৰাখিছে, তেতিয়া আপোনাক আশীৰ্বাদ দিব, মানুহৰ বৰ ভাল দেই, বোৱাৰীজনী কি চাগে সুন্দৰ, ইমান সুন্দৰকৈ ফুলনি ৰাখিছে, ইমান সুন্দৰ, ইহঁতৰ মংগল হ'ব, ইহঁতৰ কল্যাণ হ'ব, শুভ দৃষ্টি পৰিব। শুভ দৃষ্টিয়েই হ'ল আশীৰ্বাদ। আৰু যদি লেতেৰা কৰি থয়, প্ৰতিজন মানুহ, ইহঁত সঁচাকৈ বহুত লেতেৰা মানুহ দেই, এই পদূলিটো, ঘৰৰ পদূলিটো ইমান লেতেৰা কৰি ৰাখিছে, ইহঁত বহুত লেতেৰা মানুহ। হৰমুখে নৰমুখে সমান। আকৌ কৈছোঁ, হৰমুখ আৰু নৰমুখ, হৰ মানে শিৱ আৰু নৰ মানে জীৱ। গতিকে এই যিটো অশুভ দৃষ্টি পৰিব আপোনাৰ ঘৰৰ প্ৰতি, বহুতে কয় যে শনিয়ে ধৰিছে, ৰাহুৱে ধৰিছে, শনি ৰাহু নাই, এইবিলাক শনি ক'ৰ পৰা ধৰিব? শনি দেখিছে নেকি কোনোবাই? দেখিছে? মই হ'লে দেখিছোঁ ঢেৰ। যিজনে ধলং পলংকে আহে ৰাতি ঘৰলৈ, এইজন মহাশনি। যিখন ঘৰলৈ ল'ৰা আছে, ছোৱালী আছে, যিখন ঘৰত পত্নী আছে, সেইখন ঘৰলৈ যদি ধলং পলংকে আহে, এইজনতকৈ ডাঙৰ শনি আৰু পৃথিৱীত ক'তো নাপায়। এই জ্ঞানটো নাই যে ল'ৰাটোৱে দেখি মোৰ লাইনটো ল'ব, এই ল'ৰাটোৰ মূৰটো মই খাবলৈ ওলাইছোঁ। মই বাপেক হিচাপে তাক পবিত্ৰতা আনিব লাগে, তাক সৎ উপদেশ দিব লাগে, সৎ আৰ্হি দেখুৱাব লাগে, সৎ সংগলৈ নিব লাগে, ভাল ঠাইলৈ নিব লাগে, বাপেকৰ দায়িত্ব আৰু কৰ্তব্য। আৰু মই বাপেক হিচাপে তাক কুসংস্কাৰ দিছোঁ, হৃদয়ৰ মাজত বেয়া বস্তু খাই। ইয়াতকৈ ডাঙৰ শনি আৰু আছে জানো? গধূলি প্ৰাৰ্থনা কৰিব লাগে, চব পৰিয়ালটো মিলি। মইতো আৰু গিৰিয়েক ঘৈণীয়েক লগাইছে কাজিয়া কীৰ্তন, বাহ, তাতকে শনি ৰাহু আৰু কিবা আছে? এইটোৱে ৰাহু, এইটোৱে শনি। নিয়মত থাকক, শনি ৰাহু কেতু আপোনাৰ জীৱনলৈকে কেতিয়াও নাহে। আৰু সেই কথাটোৱে কৈছে যে আপুনিয়েই শনি, আপুনিয়েই ৰাহু, আপুনিয়েই কেতু, আপুনিয়েই শিৱ, আপুনিয়েই ভগৱান কৃষ্ণ, আপোনাতেই চব দেৱ দেৱী আছে। মোক বাদ দি জগতত একো বস্তু নাই। এই 14 ব্ৰহ্মাণ্ডৰ যিটো শৰীৰ, এই তলত 7 খলপ, ওপৰত 7 খলপ, ওপৰৰ ফালে স্বৰ্গ আৰু তলৰ ফালে পাতাল সুতল ৰসাতল তলাতল। এই 14 ব্ৰহ্মাণ্ডৰ এই শৰীৰটোতে চব দেৱ দেৱী গ্ৰহ নক্ষত্ৰ সকলোবোৰ ইয়াতেই আছে। ইয়াতেই ৰত্নাকৰ আছে, ইয়াতেই বাল্মীকি আছে, ইয়াতেই কালিদাস আছে, মহামূৰ্খ আগত বহি গুৰি কাটা, আৰু ইয়াতেই কালিদাস ওলাই যাব যে মহাকবি কালিদাস। গতিকে এই বাহিৰা কথাবোৰ নকৰিব। গীতা ভাগৱতে যিটো উপদেশ দিছে, ধৰ্মই যিটো উপদেশ দিছে, এইমতে চলক। দৌল তাবিজৰ কোনো প্ৰয়োজন নাই। এই কথাবোৰে এটা এটা তাবিজ, কথাবোৰে এটা এটা আপোনাৰ জীৱনলৈ দৌল। গতিকে এই কথাখিনি আই মাতৃসকলক কৈছে, এইটোৱে হ'ল লখিমী বোৱাৰী। মই য'ৰ য'ৰ পৰা আহিছোঁ কৰ্মশালা কৰি, আই মাতৃসকলে মোক পঠিয়াই দিয়ে, প্ৰভু আপুনি যাওক, আমাৰ আৰু কোনো আৰু উপদেশ নালাগে, আমি আমাৰ ঘৰ চলাই আপোনাক দেখুৱাম, আমি আমাৰ ঘৰ বনাই দেখুৱাম, আৰু আমি আমাৰ ঘৰৰ আপুনি কোৱা প্ৰতিটো আখৰে আমি ঠিক কৰি ল'ম। এতিয়াও সেইবোৰ গাঁও, কছাৰী গাঁও, সোণোৱাল গাঁও আৰু ভিতৰত থকা আহোম গাঁওসমূহ এতিয়াও আমালৈ ফোন কৰে। গতিকে মনত ৰাখিব, এইখিনি কথা
উপেক্ষা যদি কৰে লোকচান আপোনাৰ হ'ব। কেলে গীতাক অপমান কৰা হ'ব আৰু ভগৱানৰ অৱতাৰৰ অৰ্থ নাথাকিব। গতিকে এই কথাখিনি পালন কৰিবলৈ নিজৰ ঘৰৰ কাৰণে, কোনো ধৰ্মৰ কাৰণে পালিব নালাগে, সমাজৰ কাৰণে। আমি প্ৰত্যেকজন ব্যক্তি যদি সুন্দৰ হৈ যাওঁ, এখন সুন্দৰ সমাজ হৈ যাব। আমি প্ৰত্যেকজন ব্যক্তি যদি সদাচাৰী হৈ যাওঁ, এখন সমাজ সদাচাৰযুক্ত হ'ব। আমি প্ৰত্যেকজন ব্যক্তি যদি আধ্যাত্মিকতাৰে জীৱন উজ্জীৱিত কৰোঁ, এখন আধ্যাত্মিক সমাজ হ'ব। ব্যক্তি সমাজেই হ'ল সমষ্টি সমাজ। গতিকে এইখিনিকে আমাক কৈছে। আই মাতৃসকলে বেছি টান কাম জানো? একো টান কাম নহয়, ধুনীয়া কৰিব। আপোনালোকে কথা অকণমান কমকৈ শুনে, মই আকৌ কৈছোঁ। যোৱাকালি সুন্দৰকৈ কৈছোঁ, আজিও 2-4গৰাকী লগোৱা ফুট লগাই আছে, নহয়নে বাৰু? এইটো ধেমালি কথা নেকি? এইটো বহুত ডাঙৰ কথা। সেন্দুৰৰ ফটোত স্বামীৰ আয়ুস আছে, ঘৰৰ শ্ৰী আছে, ঘৰৰ হেৰি আছে। এইখিনি কোৱাৰ পাছতো যেতিয়া আপুনি আহিব আকৌ, মোৰ বাৰু মনটো কেনেকুৱা লাগিব? আপোনালোককে সুধিছোঁ, আপোনালোকক সুধিছোঁ, মোৰ মনটো কেনেকুৱা লাগিব? বহুত কান্দি দিবলৈ মন যায়, আকৌ বহুত কান্দি দিবলৈ মন যায়। এই গৰমত এই 4টা দিনৰ কাৰণে ইয়াতেইতো পৰি আছোঁ, য'ত ৰাখিছে ততেই আছোঁ, দুখ পোৱা নাই, কষ্ট পোৱা নাই। আপোনালোক ঘৰৰ পৰা ধুনীয়াকৈ আৰামত ৰৈ আছে, মই ইয়াত ৰৈ আছোঁ। 10টা বজাতে চাউল মুঠি লৈ আই মাতৃসকল আহিব, কথাখিনি কম, ৰৈ আছোঁ। আৰু আপোনালোক অহাৰ পাছত আকৌ এটা গীত মাতৰ ব্যৱস্থা কৰিছোঁ, যাতে আপোনালোকে দুখ নাপায়, মনটো আনন্দ পায়। তাৰ পাছত কথাখিনি আপোনালোকক জনাইছোঁ। যিখিনি কথা কিমান কষ্ট কৰি কৰি আহৰণ কৰিছোঁ, তাৰ পাছত যেতিয়া কথাখিনিৰ মই থাকোঁতেই যেতিয়া দেখা নাপাওঁ, আৰু মই যোৱাৰ পাছততো আৰু, গতিকে এইখিনি কথা আপোনালোকে মই ভাবোঁ এইখিনি কথা পালন কৰিবলৈ যত্ন কৰিব। সন্মুখত বহুত ভয়ানক দিন আহি আছে, আৰু সেই দিনবোৰ যাতে সুন্দৰ হয়। নাম অকণমান